से तो होता है मुझे पानी दे ऊपर से देता है কি হৈছিলে ঘটনাটো? কি হৈছিলে মানে আমি সংবাদ পোৱাৰ লগে লগে আহিছিলোঁ, কিন্তু ৰাস্তাটো ঠেকৰ কাৰণে আমাৰ অলপ পলম হৈছে। গাড়ীখন বহুত দূৰত ৰাখি আমি এনে চাবহে অহাটোৰে হৈছে। ৰাস্তা ঠেকৰ কাৰণে এইটো বুলি নহয়, যদি কেতিয়াবা ডাঙৰ বিপদ হয় নহয় তাৰমানে আমি চাইহে থাকিব লাগিব। হয় হয় হয়। তাতকৈ আমি একো কৰিব নোৱাৰোঁ। মানে ইয়াত কেইখন ঘৰ আপোনাৰ কি হ'ল বা কিবা কিবা পালে ক্লুটো? শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি মালিকে জনাইছে। হয় হয়। 4 লাখমান টকা ক্ষতি হোৱা বুলি জনাইছে। 4 লাখ টকা। মই দোকানত আছিলোঁ, দোকানৰ পৰা ইয়াৰ পৰা লুলুদাই ফোন কৰিছে কি তোৰ ঘৰৰ পৰা ধোঁৱা ওলাই আছে, তোৰ ঘৰৰ পৰা জুই লাগিছে এনেকৈ ফটা ফটা। তাৰপিছত মই ফেমিলিক ফোন কৰিলোঁ, ফেমিলিক যেতিয়া ফোন কৰিলোঁ ফেমিলিয়ে ক'লে ফটা ফটা হ'বলৈ একদম পূৰা ঘৰখন চেছ হৈ যাব, পূৰা জুই লাগি গৈছে। সিও গম নাপায় কেনেকুৱা জুই লাগিলে, পিছফালৰ পৰা মানুহে মাত দি আছে কি আপোনালোকৰ ঘৰত জুই লাগিছে। আহিখিনি চাই আছোঁ তো পূৰা একদম জুই ধৰি লৈছে। তাৰপিছত চবে ৰাইজে আহিখিনি জুইটো নিমালে, হৰণ মাৰি আছে, ফায়াৰ ব্ৰিগেডটো সোমাব পৰা নাই, ৰাস্তাই নাই। আমি খালি ভোট দিবৰ কাৰণে আছোঁ ইয়াতে। MLAক বাৰে বাৰে কৈছোঁ দাদা চাওক, সেইটো গাঁৱত এনেকুৱা এটা বিপদ আহি যাব, এই এম্বুলেঞ্চ সোমাবৰ ৰাস্তা নাই, ফায়াৰ ব্ৰিগেড সোমাবৰ কাৰণে ৰাস্তা নাই। চৰকাৰে কিমান পিয়ুষ হাজৰিকাৰ লগত আমি মিটিং পাতিছোঁ, সেইটো ৰেল লাইন কাষতে মিটিং পাতিছিলোঁ। তেতিয়া পিয়ুষ হাজৰিকা আশ্বাসন দি গৈছিলে কি ঠিক আছে সেইটো ৰাস্তা হ'ব, একদম ৰেলগেটটো দিল্লী মাৰ্কেট পৰ্যন্ত হ'ব একদম। তাৰপিছত ইমান MLA কিছুমান টকাও কৈছোঁ দাদা কমচে কম লিক বনাই দিয়ক, মাটি পেলাই কিনে কমচে কম লিক বনাই দিয়ক, পিছত আপুনি বলক বহাই দিব। সেইটো নহ'লে আজি মোৰ ঘৰতে সেইটো বিপদটো আহিল। সেইটো কাৰণে মই চৰকাৰক অনুৰোধ কৰোঁ কাইণ্ডলি সেইটো ৰাস্তাৰ ব্যৱস্থা কৰক। এই ৰাজ্যৰ সেইটো বিপদ আকৌ মোৰ ঘৰত যিটো হৈছে সেইটো বেলেগৰ ঘৰত নহয়। বীমাতাতিৰ পৰা 1 নম্বৰ নামনি গাঁও হয়। 1 নম্বৰ নামনি গাঁও। আৰু জুইটো কিহৰ ফলত লাগিল? এই জুইটো শ্বৰ্ট চাৰ্কিটৰ পৰা লাগিছে। হয় আৰু আপোনাৰ মানে কিমান টকা আপোনাৰ বাকী তেনেকৈ সা সম্পত্তি? গুদামৰ মাল আছিলে এইবিলাক, আৰু ফেমিলি কিচেনত আছিলে, মইতো দোকানত আছিলোঁ, ঘৰত কোনো নাছিলে, অকল খালি ফেমিলি আছিল। কিমান এইখিনি সম্পত্তি আপোনাৰ কিমান? গুদামটো মই খালী কৰিছিলোঁ, বৰ্তমানতে মোটামুটি 5-6 লাখ টকাৰ নিচিনা হ'ব পাৰে অনুমান। হয় হয়। কিহৰ দোকান আপোনাৰ? মোৰ কাপোৰৰ দোকান। কাপোৰৰ দোকান। ঠিক আছে, আপোনাৰ কি নামটো? মোৰ নাম ধৰ্মেন্দ্ৰ জয়সৱাল। ঠিক আছে।